27 তাৰিখে অসমৰ সকলোৰে অতি শ্ৰদ্ধাৰ অতি জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পলাশবাৰী সমষ্টিত তেখেতে নিৰ্বাচনী ভাষণ ৰাখিবহি। গতিকে আমি সকলোৱে অতি আগ্ৰহেৰে তেখেতক আদৰিবলৈ আমি আয়োজন কৰিছোঁ। আমি আশা কৰোঁ যে তেখেতৰ সভাত প্ৰতিখন সভাতেই অসমত সকলোৱে দেখিছে যে স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহিছে আৰু বিজেপিৰ যেহেতু গত্যন্তৰ নাই, অসমত বেলেগ গত্যন্তৰ নাই কোনো, গতিকে পলাশবাৰী সমষ্টিত আমি ভাবোঁ যে আমাৰ বিধায়ক মহোদয়ে কৈছে যে 40,000 অধিক মানুহ ইয়াত সমাগত হ'ব। গতিকে আমি ভাবোঁ যে 40ৰ পৰিধি ভাঙি ইয়াত 50ৰো হয়তো মানুহ গেডাৰিং হ'ব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি স্বাগতম জনাইছোঁ যে পলাশবাৰীলৈ তেখেতক আদৰিবৰ কাৰণে আমি সকলো সাজু হৈ আছোঁ। 5টাততো আমি ক্লিন হৈ আছোঁ, 5টা আমি নিশ্চিতভাৱে বিজেপিয়ে পাম মানুহে কৈছে। কিন্তু যেতিয়া আপোনালোকে গম পাব নিৰ্বাচনৰ যেতিয়া আমাৰ ফলাফল ঘোষণা কৰিব সেইদিনা গম পাব। কি ক'লে বাকীকেইটাত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমাৰ 14টা টোটেল সমষ্টি, গতিকে 14ৰ 13+13 আমি পাম বুলি মানে 100% মুখ্যমন্ত্ৰী কৈছে। আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আপোনালোকে সকলোৱে জ্ঞাত যে পলাশবাৰী সমষ্টিৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যথেষ্ট ভাল পায় আৰু তেওঁ যেতিয়া পলাশবাৰীলৈ আহে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহে আৰু ৰাইজ যথেষ্ট উৎসাহিত হয় তেওঁক অহাৰ লগে লগে। আৰু সেই ভাল খবৰটো এইটোৱে যে আমাৰ অহা 27 তাৰিখে দুপৰীয়া 1:30-2টামান বজাত আমাৰ এই যি আমি ফিল্ডত থিয় হৈছোঁ প্ৰসিদ্ধ আমাৰ RB হাইস্কুলৰ ফিল্ডত, মিৰ্জাৰ RB হাইস্কুল ফিল্ডত এখন পাব্লিক সভাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব আৰু এটা বিপুল ৰাইজৰ গেডাৰিঙক তেওঁ সম্বোধন কৰিব। নিৰ্বাচনী এখন সভা তেওঁ ইয়াত অনুষ্ঠিত কৰিব আৰু দেখিছোঁ যে আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তা যথেষ্ট উৎসাহিত হৈ আছে। আৰু আজি আমি আমাৰ জিলা আমাৰ সভাপতি মাননীয় অঞ্জন গোস্বামী ডাঙৰীয়া আৰু আমাৰ পলাশবাৰী সমষ্টিৰ প্ৰভাৰী মাননীয় বিদ্যাসাগৰ বৰা ডাঙৰীয়াৰ লগত আমি আজি এই ফিল্ডখন পৰিভ্ৰমণ কৰিলোঁ। আমাৰ ইয়াতে প্ৰায় আমি ভাবিছোঁ যে 40,000 মানুহ মিনিমাম আমাৰ ইয়াত গেডাৰিং হ'ব, কিয়নো ৰাইজে যিদৰে বিচাৰি আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, আমি আশা কৰিছোঁ প্ৰায় 40,000 মানুহৰ ইয়াতে গেডাৰিং হ'ব। আৰু সমূহ ৰাইজৰ তথা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ অগপৰ কাৰ্যকৰ্তা, আমাৰ যিখিনি মিত্ৰজোঁটৰ কাৰ্যকৰ্তা আৰু লগতে আমাৰ সমূহ ৰাইজৰ সম্পূৰ্ণ সহযোগিতা বিচাৰিছোঁ। আৰু যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিলে এটা নতুন ধুনীয়া বাৰ্তা দি যায়। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে আমাক যি কৈছে তাকে কৰিছে। আমাক পলাশবাৰী সমষ্টিৰ ব্ৰিজখন দিম বুলি কৈছিলে, পলাশবাৰী শুৱালকুছিৰ ব্ৰিজ, সেই ব্ৰিজ ইতিমধ্যে কাম আৰম্ভ হৈছে, LNT কাম আৰম্ভ কৰিছে 3,193 কোটি টকা। আৰু ইতিমধ্যে আয়ুৰ্বেদিক কলেজৰ মাননীয় মুখ্যমন্ত্ৰী দিম বুলি কৈছে, ইতিমধ্যে তাৰ প্ৰজেক্ট সম্পূৰ্ণ হৈছে, প্ৰায় 200 কোটি টকাৰ অধিক টকা ইতিমধ্যে তাত দিয়া হৈছে। ইতিমধ্যে অসম মালাৰ আন্দোলনত চান্দুবীৰ ৰাস্তা সম্পূৰ্ণ হৈছে, প্ৰায় 200 কোটি টকা। তাৰ উপৰি আকৌ এটা পলাশবাৰীৰ পৰা আপটো গুমি হয় যাতে আমি ভৱিষ্যতে গোৱালপাৰা যাব পাৰোঁ, সেই তাৰ এটা অসম মালাত আৰু এটা ৰাস্তা দিছে, প্ৰায় 100 কোটি টকা তাত দিছে। আৰু ইতিমধ্যে ৰাস্তা ঘাট আপোনাৰ পলাশবাৰী সমষ্টিৰ ৰাস্তা ঘাটৰ কাৰণে যথেষ্ট তেওঁ কাম কৰিছে, যথেষ্ট উন্নয়নৰ কাম কৰিছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পলাশবাৰী সমষ্টিৰ ৰাইজে ভাল পায় আৰু সেইটো কাৰণে আশা কৰিছোঁ যে অহা যি 27 তাৰিখে দুপৰীয়া যি 1:30-2টা বজাত যিখন সভা হ'ব পাব্লিক সভাত, তাত 40,000ৰো অধিক ব্যক্তি ইয়াতে মিৰ্জাৰ RB ফিল্ডত সন্মিলিত হ'ব। আমি সদায় যেতিয়া আমি তেতিয়া কৈছিলোঁ যে 25,000 মানুহ গোট খাব, কিন্তু দেখিছিলোঁ যে প্ৰায় 50,000ৰ ওচৰা-ওচৰি মানুহ ইয়াতে সমবেত হৈছে। এইবাৰ আমি 40,000 কৈছোঁ, হয়তো সেইটো 50,000 হ'ব পাৰে, 60,000 হ'ব পাৰে, 70,000 হ'ব পাৰে, সেইটো ডিপেণ্ড কৰিব। সেইদিনাখন আমি আপোনালোকক জনাব পাৰিম। ধন্যবাদ। ভাৰতীয় জনতা পাৰ্টীৰ দলৰ আৰু মিত্ৰজোঁটৰ যিগৰাকী মনোনীত প্ৰাৰ্থী বিজুলী কলিতা মেধি বাইদেউ, তেখেতক আজিৰ তাৰিখৰ যিটো আমাৰ সমীক্ষা, ৰাইজৰ যিটো সমীক্ষা, আমাৰ যিটো সমীক্ষা মতে 5 লাখতকৈ বেছি ভোটত জয়যুক্ত কৰিব। গম পাইছে, আমি এজন দক্ষিণ কামৰূপ জিলাৰ কাৰ্যকৰ্তা হিচাপে দক্ষিণ কামৰূপ জিলাক আমাক এজন সভাপতিৰ দায়িত্ব দিছে। আমি এতিয়া প্ৰতিজন দক্ষিণ কামৰূপ জিলাৰ কাৰ্যকৰ্তাৰ এতিয়া দিন ৰাতি নোহোৱাকৈ কাম কৰিছে। কাৰণ কিয়, আপোনালোকে নিশ্চয় গম পায় যে 26 তাৰিখে দক্ষিণ কামৰূপ জিলাৰ বোকত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সভা কৰিব। 27 তাৰিখে পলাশবাৰী সমষ্টিৰ আমাৰ RB হায়াৰ ছেকেণ্ডেৰী ফিল্ডত ইয়াতে সভা কৰিব। আৰু 30 তাৰিখে আহিব চমৰীয়া সমষ্টিত। চাওক, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক চমৰীয়া সমষ্টিৰ পৰা মানুহবিলাকে হাজাৰ মানুহে গৈ লগ কৰিছে, মাত্ৰ তেওঁলোকৰ এটাই উদ্দেশ্য, এবাৰ চমৰীয়া সমষ্টিত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এবাৰ মানে পদধূলি দিব লাগে।
সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে সিদ্ধান্ত লৈছে ৰাইজৰ বিপুল দাবীৰ কাৰণে চমৰীয়া সমষ্টিবাসী ৰাইজৰ কাৰণে এই দক্ষিণ কামৰূপ জিলাৰ তিনিওটা সমষ্টিতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে 26 তাৰিখ 27 তাৰিখ আৰু 30 তাৰিখে আহিব আৰু আমি ভাবোঁ যে গোটেই গুৱাহাটী লোকসভা সমষ্টিৰ ভিতৰত দক্ষিণ কামৰূপ জিলাই অভিলেখ সংখ্যক ভোট দি আমাৰ পাৰ্টি আমাৰ বিজুলী কলিতা মেধি বাইদেউক যিটো লক্ষ্য আমাৰ বিধায়ক মহোদয়ে কৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 5 লাখতকৈ বেছি ভোটত জয়যুক্ত কৰোৱাৰ যিটো আমাৰ লক্ষ্য সেই লক্ষ্যত উপনীত আমি হ'ব পাৰিম বুলি আমি নিশ্চয় আশা কৰোঁ চাওক আজিৰ তাৰিখত আপোনাৰ 22টা নহয় মানে আপুনি নতুনকৈ সংযোগ হ'ল ডিলিমিটেশ্যনৰ পিছত কি হ'ল নতুনকৈ সংযোগ হ'ল সংযোগ হৈ পেলাই আমাৰ 28টা হৈছে এতিয়া মানে 3টা আপোনাৰ ৱেষ্ট গুৱাহাটীৰ পৰা আহিল আৰু ডিলিমিটেশ্যনৰ পিছত 3টা আহিল আপোনাৰ 6 গাঁৱৰ পৰা 28টা হৈছে 28টা হৈছে এতিয়া চাওক আজিৰ তাৰিখত মানুহৰ এটাই কথা কোন প্ৰাৰ্থী কাক প্ৰাৰ্থিত্ব দিছে এইটো ডাঙৰ কথা নহয় আজিৰ তাৰিখত ডাঙৰ কথা এটাই যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিব ৰাইজে পদুম ফুলৰ ছবিত ভোট দিব ৰাইজৰ এইটো এটা উৎসাহ আৰু ৰাইজে এতিয়া প্ৰতিযোগিতাত নামিছে কোনটো প্ৰতিযোগিতা ৰাইজৰ প্ৰতিযোগিতা হ'ল যে চৰ অঞ্চলৰ মানুহে যেনেকৈ 90ৰ পৰা 95% ভোটদান কৰে আমাৰ অঞ্চলবিলাকো এইবাৰ 90ৰ পৰা 95% ভোটদান কৰাৰ কাৰণে এটা প্ৰতিযোগিতাত নামিছে আমি নিশ্চয় ভাবোঁ আমাৰ ৰাইজে যেতিয়া মানে কৰিম বুলি যিটো এটা কাম আগবাঢ়ি গৈছে ৰাইজে কৰিব নোৱাৰা কোনো কথা নাই এইটো ৰাইজৰ মানে এটা মনৰ কথা বহুতৰ লগত কথা পাতিতে কৈছে ৰাইজৰ কথা যে এইবাৰ আমিও 90ৰ পৰা 95% ভোটদান কৰিম কাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মানে ক'ব বিচাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে বিজুলী কলিতা মেধি এইটো বিজুলী কলিতা বাইদেউ চাওক বিজুলী কলিতা বাইদেউ এগৰাকী একেবাৰে সহজ সৰল মধ্যবিত্ত ঘৰৰ পৰিয়ালৰ এগৰাকী আমাৰ মানে কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তা তেখেতে এতিয়া বৰ্তমান উপসভানেত্ৰী হৈ আছে তেখেতক কোনোবাই হয়তো চিনি নাপাব পাৰে মই সেইটো নকওঁ চবেই চিনি পাব বুলি মই নকওঁ কিন্তু চিনি পোৱা নোপোৱা কথা নাই প্ৰত্যেকৰে উদ্দেশ্য নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মানে ভোট দিব আৰু যিটো লক্ষ্য আমাৰ আপকি বাৰ 400 পাৰ সেই লক্ষ্যত উপনীত হৈ আমি প্ৰত্যেকে কাৰ্যকৰ্তাসকলে কাম কৰিছোঁ নমস্কাৰ ভাৰত মাতে কি জয় ধন্যবাদ